ৰাষ্ট্ৰীয় টেগবল চেম্পিয়নশ্বিপলৈ সাজু অসম দল। গুৱাহাটীত ছদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি। মহাৰাষ্ট্ৰলৈ ৰাওনা অসমৰ 8গৰাকী খেলুৱৈ। টেগবল এছ'চিয়েশ্যন অৱ আছামৰ শুভেচ্ছা। অহা 12ৰ পৰা 16 জুনলৈ মহাৰাষ্ট্ৰৰ নাছিকত অনুষ্ঠিত হ'ব টেগবল ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2025। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসমৰ 8গৰাকী টেগবল খেলুৱৈয়ে। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পূৰ্বে RG বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত স্কোৱাছ প্ৰশিক্ষণ কেন্দ্ৰৰ তলৰ মহলাত অনুষ্ঠিত হয় ছদিনীয়া প্ৰশিক্ষণ শিবিৰ। যোৱা 3ৰ পৰা 9 জুনলৈকে এই প্ৰস্তুতি শিবিৰত বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰে টেগবল এছ'চিয়েশ্যন অৱ আছামে। সোমবাৰে প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত জাৰ্চি বিতৰণ কৰাৰ লগতে খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে সন্থাই। অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া 8গৰাকী টেগবল খেলুৱৈ ক্ৰমে ৰাজশ্ৰী গগৈ, পৰিস্মিতা বৰা, লোচন দত্ত, বিশ্বদীপ সিংহ, ৰোহিত সিংহ, আকাশ সিংহ, ৰাজীৱ আহমেদ আৰু গোবিন্দ সিংহ। অসম দলটোক নেতৃত্ব প্ৰদান কৰিব টেগবল এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক দেৱজিৎ গগৈয়ে আৰু মেনেজাৰৰ দায়িত্ব পালন কৰিব মানস প্ৰতিম কোঁৱৰে। প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম চেপাটাক্ৰ সন্থাৰ সম্পাদক ডক্টৰ বিষ্ণুৰাম নুনিছা, শিলচৰৰ চেপাটাক্ৰ প্ৰশিক্ষক সুনীল সিং, পদ্মিনী সিং, অসম টেগবল সন্থাৰ উপসভাপতি উপেন চক্ৰৱৰ্তী, সম্পাদক দেৱজিৎ গগৈ, যুটীয়া সম্পাদক ৰঞ্জিত সিং, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি কলিতা, সদস্য মনজিৎ হাজৰিকা, মনজিৎ গুহ আদি বিশিষ্ট ব্যক্তিসকল। ছাব জুনিয়ৰ শাখাত 2গৰাকী, ইয়থ শাখাত 4গৰাকী আৰু ছিনিয়ৰ শাখাত অসমক প্ৰতিনিধিত্ব কৰিব 2গৰাকী টেগবল খেলুৱৈয়ে। মঙলবাৰে আবেলি 3:30 বজাত গুৱাহাটীৰ পৰা নাছিকৰ অভিমুখে ৰেলযোগে ৰাওনা হৈছে অসম দলটো। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰাই বাহৰেইনত অনুষ্ঠিত হ'ব লগা তৃতীয় এছিয়া ইউথ গেমছ 2025ৰ বাবে ভাৰতীয় দলটো বাছনি কৰা হ'ব। অসমৰ খেলুৱৈ ভাৰতীয় দলত অন্তৰ্ভুক্ত হোৱাৰ আশা প্ৰকাশ কৰিছে ৰাজ্যিক সন্থাটোৰ সম্পাদক দেৱজিৎ গগৈয়ে। একচুৱেলি আমাৰ 12 তাৰিখৰ পৰা 16 তাৰিখলৈকে নাছিকত আমাৰ ইয়াৰ অপেন নেশ্যনেল ইউথ এণ্ড ছাব জুনিয়ৰ খেল হ'ব। সেইকাৰণে আমি অসম টীমটো প্ৰিপেৰেশ্যন কৰি আছিলোঁ। তাৰ আগতে যেতিয়া আমি ষ্টুডেণ্টখিনিক প্ৰথম আমি অৰুণাচলত 3জন প্লেয়াৰক লগতে কোৰ্চক তাত ট্ৰেইনিং দিয়া আনিছিলোঁ, স্পেচিয়েল ট্ৰেইনিং। আৰু তাৰ পিছৰ পৰা 3 তাৰিখৰ পৰা 9 তাৰিখলৈকে আমাৰ RG বৰুৱা কমপ্লেক্সৰ যিটো স্কোৱাছ ট্ৰেইনিং চেণ্টাৰ আছে তাৰ গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ ট্ৰেইনিং চলি আছে। আজি 6 দিন ট্ৰেইনিং আমাৰ হৈ আছে। ইয়াতে যিকেইজন চিলেক্টেড প্লেয়াৰ আছে তাৰে আমাৰ 8জন প্লেয়াৰ আছে। আমি অপেন নেশ্যনেল ইউথ এণ্ড ছাব ইউথৰ কাৰণে চিলেক্ট কৰিছোঁ। ইয়াতে আমাৰ প্ৰত্যেকজন ছাব ইউথত 2জন প্লেয়াৰ খেলিব, ইউথত 4জন আৰু অপেন নেশ্যনেলত মানে ছিনিয়ৰ্ছত 2জন প্লেয়াৰ খেলিব। হয়, এতিয়াতো আমি প্ৰথমবাৰৰ বাবে গৈছোঁ, ইয়াতে ছিংগুল, ডাবল আৰু মিক্স খেলিব পাৰে। এতিয়া আমি আশা ৰাখিছোঁ আমাৰ প্ৰত্যেকজন খেলুৱৈয়ে ভাল পাৰফৰ্মেঞ্চ কৰিব বুলি আশা ৰাখিছোঁ। নিশ্চয় আমি পদক আহিব, এতিয়া আমি ক'ব নোৱাৰিম যে কিমান আহিব সেইটো কিন্তু ভাল খেল প্ৰদৰ্শন কৰিব তেওঁলোকৰ। লগতে ইয়াতে প্লাছ পইণ্ট এটা আছে, তেওঁলোকে 3rd যিখন এছিয়ান ইউথ গেমছ হ'ব বাহৰেইনত, তাৰ কাৰণে ইণ্ডিয়ান টীমৰ চিলেকশ্যন হ'ব। যদি চিলেকশ্যনত ভাল প্ৰদৰ্শন কৰে খুব সম্ভৱতঃ আমাৰ অসমৰ 2-এজন খেলুৱৈ তাতে ইণ্ডিয়া টীমত পাব বুলি আশা ৰাখিছোঁ। হয়, কাইলৈ আমি 3টা 20ত আছে ট্ৰেইন, 3টা 20ত গুৱাহাটীৰ পৰা ৰাওনা হ'ম আৰু আমি 12 তাৰিখে 1টা বজাত গৈ নাছিক পামগৈ। হয়, মেনেজাৰ হিচাপে যাব মানস প্ৰতিম কোঁৱৰ, আমাৰ এক্সিকিউটিভ বডি মেম্বাৰ। লগতে টীমত মই থাকিম আছাম ৰিপ্ৰেজেণ্টেটিভ হিচাপে, লগতে ষ্টুডেণ্টখিনি থাকিব। হয়, আজি আমি কিট বিতৰণ কৰিছোঁ। কিট বিতৰণৰ কাৰণে আমি যিসকলক নিমন্ত্ৰণ কৰিছিলোঁ, বিষ্ণুৰাম নুনিছা আহিলে, আমাৰ আহিছে ধৰি লওক শিলচৰৰ কোচ ছাৰ আৰু মেডাম আহিলে আমাৰ মাজত, আজি আমাক বহুত উপকৃত কৰিলে আহি। লগতে আমাৰ কমিটি মেম্বাৰবিলাক আছে, ধ্ৰুৱজ্যোতি কলিতা আছে, উপেন চক্ৰৱৰ্তী আছে, আমাৰ ৰঞ্জিত সিনহা আছে, আদি কৰি মানে প্ৰায়কেইজনেই আছে। ধৰি লওক মনোজিত গুহ আছে, মনজিৎ হাজৰিকা আদি কৰি আছে, গোটেইখিনি আছে। হয়, আমাৰ যিহেতু আমাৰ কমিটিখনত সভাপতি, সম্পাদক, এক্সিকিউটিভ বডি মেম্বাৰ সকলোৱে আমাৰ টেবুলখন আনিবৰ কাৰণে সহযোগ কৰিছে, পূৰ্ণ সহযোগ কৰিছে কমিটিৰ মানুহসকলে। আমি মহাৰাষ্ট্ৰৰ পৰা আনিছোঁ। টেবুলখন নহ'লেতো ইয়াত প্ৰেক্টিচৰ কোনো সম্ভৱ নহয় একচুৱেলি।
খেলৰ আগতে যাতে আমি উঠি পৰি লাগিছিল যে টেবুলখন আনি পিনি আমি যাতে ল'ৰাকেইটাক বা প্লেয়াৰখিনিক আমি ভালকৈ ট্ৰেইনিং দিব পাৰোঁ, সেইটো আমাৰ সম্ভৱ হৈ উঠিলে আমাৰ সকলোৱে পূৰ্ণ সহযোগ কৰাৰ কাৰণে কমিটি মেম্বাৰবিলাক মই সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ কমিটিৰ বিষয়ববীয়াসকলক, যাতে আমি যি উৎসাহত কাম কৰি আছোঁ সেইবিলাক যাতে আমাৰ অনাগত দিনতো সেই উৎসাহে আমি কাম কৰিব পাৰোঁ। হয়, অসম দলে প্ৰথমবাৰৰ বাবে টেগবল নেশ্যনেল চেম্পিয়নশ্বিপত অংশ ল'ব। প্ৰথমবাৰেই অসম দলৰ অংশীদাৰ হ'বলৈ পাই আনন্দিত এইসকল টেগবল খেলুৱৈ। অসম এৰাৰ প্ৰাক্ষণত ৰাজ্যবাসীৰ পৰা আশীৰ্বাদ বিচাৰিলে খেলুৱৈসকলে। নমস্কাৰ, মোৰ নাম হৈছে লোচন গমলত্ত, মোৰ ঘৰ শিৱসাগৰ কালুগাঁও। বহুত ভালেই লাগিছে, প্ৰথমবাৰৰ কাৰণে নেশ্যনেল খেলিবলৈ পাম। টেগবল প্ৰথমবাৰ আহিছে অসমত, প্ৰথমবাৰে খেলিবলৈ পাম, বহুত ভাল লাগিছে। তো বহুত ভাল লাগিলে, এনজয় কৰিলোঁ, মজা লাগিলে। আমাক যাতে আশীৰ্বাদ কৰে অসমবাসীয়ে, আমি যাতে আগুৱাই যাব পাৰোঁ, প্ৰাইজ আনিব পাৰোঁ অসমৰ কাৰণে মানে। মোৰ নাম হৈছে শ্ৰীমতী ৰাজশ্ৰী গগৈ আৰু মই শিৱসাগৰ জিলাৰ কালুগাঁৱৰ চৰাইমাৰী গাঁৱৰ পৰা আহিছোঁ। বহুত ভাল লাগিছে, যিহেতু প্ৰথমবাৰৰ বাবে যাম, নেশ্যনেল খেলিব পাম। ভালো লাগিছে, অলপ ভয়ো লাগিছে। শিকিছোঁ, যিখিনি বস্তু আমি শিকিব লাগে যথেষ্ট শিকিছোঁ। मेरा नाम विश्वदीप सिंह है, मैं सिलचर में रहता हूँ। तो अभी हम लोग टेगबॉल मतलब सर ने हम लोग एसोसिएशन से हम लोग मतलब कोचिंग के लिए गया अरुणाचल प्रदेश, और उस कोचिंग के लिए 3 डेज़ के लिए गया, पर उधर कोचिंग किया, फिर आया तो आके इधर हम लोग का जो कोचिंग हुआ ना शुरू, इधर से जब शुरू हुआ ना तो हम लोगों का मतलब अभी डेट 12 से तो 16 में गेम है ना, तो हम लोग जाएगा, नासिक में गेम है तो हम लोग जाएगा। অসমত নতুনকৈ আত্মপ্ৰকাশ ঘটা টেগবল ক্ৰীড়া প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিল অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক ডক্টৰ বিষ্ণুৰাম ননিচা। অসম দলটোক শুভকামনা জনালে সক্ৰিয় ক্ৰীড়া সংগঠকগৰাকীয়ে। আজি অসমত টেগবল এছ'চিয়েশ্যন প্ৰথমবাৰৰ বাবে স্থাপন হৈছে, বিৰাট ভাল লাগিল। নতুন খেল, নতুন গেম। আজি তেওঁ টেগবল এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক প্ৰমুখ্যে সকলো সদস্যক মই ধন্যবাদ জনাইছোঁ। নতুন খেলত যদি আমাৰ অসমত যি এতিয়া মেডেল আহি আছে, এই টেগবলৰ যোগেদিও আমাৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয়ত আহিব মই আশা কৰোঁ। আৰু ল'ৰা ছোৱালীবিলাক এতিয়া খেলি আছে, বাহিৰলৈ যাব, তাকে শুভেচ্ছা জনালোঁ। আৰু আমাৰ আজি ইয়াত যিটো আমাৰ সামৰণি অনুষ্ঠানত 7 দিনৰ কোচিং চেণ্টাৰ সামৰণি অনুষ্ঠানত আজি জাৰ্চি প্ৰদৰ্শন কৰিছে, তাৰ কাৰণে আজি বিৰাট ভাল লাগিল। উল্লেখ্য যে প্ৰশিক্ষণৰ উপৰি খেলুৱৈৰ যাতায়াত আদিৰ লগতে সকলো খৰচ বহন কৰিছে টেগবল এছ'চিয়েশ্যন অৱ আছামে। দলটোক শুভকামনা জনাইছে টেগবল এছ'চিয়েশ্যন অৱ আছামৰ সভাপতি লক্ষ্য কোঁৱৰে। ক্ৰীড়া অনুৰাগীৰ আশা, মহাৰাষ্ট্ৰত দুৰ্দান্ত প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক পদক জয়ৰ কৃতিত্ব অৰ্জন কৰক অসমে। টেগবল এছ'চিয়েশ্যন অৱ আছামৰ সবল নেতৃত্বত ৰাজ্যত প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰক টেগবল ক্ৰীড়াই। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9335100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।